টাৰ্গেট অসম চৰকাৰে এইবাৰ মদৰ দোকানী আৰু বাৰসকলক টাৰ্গেট বান্ধি দিছে। সমান্তৰালভাৱে টাৰ্গেট বান্ধি দিছে অসমৰ আবকাৰী বিভাগে। অসমৰ প্ৰতিখন জিলালৈ এক দীঘলীয়া তালিকা দিছে আৰু নিৰ্ধাৰিতভাৱে প্ৰতিটো মাহত কিমান লিটাৰ মদ বিক্ৰী কৰিব লাগিব প্ৰতিখন জিলালৈ এক নিৰ্দেশ প্ৰদান কৰিছে আৰু সেয়াই হৈছে আজিৰ টাৰ্গেটৰ বিষয়। নমস্কাৰ, মই বাহাদুৰ ইছলাম। আমাৰ দ্য ৰিয়েল ফেক্টৰ গতানুগতিক অনুষ্ঠান দ্য ফেক্সুৱেল ডিছকাশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকে বৰ্ডত দেখিবলৈ পাইছে টাৰ্গেট, যে জিলাৰ সুৰাৰ বিপণী আৰু বাৰসমূহে মাহে বিক্ৰী কৰিব লগা সুৰা আৰু বিয়েৰৰ পৰিমাণ আমি তালিকাটো আপোনালোকৰ আগত ব্যক্ত কৰিম। তাৰ আগতে আমি আপোনালোকক জনাব বিচাৰিছোঁ, অসম চৰকাৰৰ আবকাৰী বিভাগে প্ৰায় ৫,০০০ কোটি টকা ৰাজহ সংগ্ৰহ কৰাৰ লক্ষ্যৰে, এই এটা বছৰত ৫,০০০ কোটি টকা ৰাজহ সংগ্ৰহ কৰাৰ লক্ষ্যৰে অসমৰ প্ৰতিখন জিলা, সেয়া কাৰ্বি আংলং জিলাই হওক, কামৰূপ মেট্ৰ' জিলাই হওক, গ্ৰাম্য জিলাই হওক, শিৱসাগৰ জিলা, গোলাঘাট জিলা, যোৰহাট জিলা, কৰিমগঞ্জ, নগাঁও, নলবাৰী, দৰং, কামৰূপ মহানগৰ, লখিমপুৰ, বৰপেটা, প্ৰতিখন জিলাতেই হাজাৰ হাজাৰ লিটাৰ মদ তথা সুৰা বিক্ৰী কৰিবৰ কাৰণে অসম চৰকাৰৰ আবকাৰী বিভাগে এক চৰকাৰী নিৰ্দেশনা জাৰি কৰিছে। আজি সামাজিক মাধ্যম যোগে এই বিষয়ত বিভিন্নভাৱে বিভিন্নজনে বিভিন্ন দৃষ্টিৰ পৰা এই চৰকাৰৰ এই পদক্ষেপক সমালোচনা কৰিছে। এতিয়া কথাটো হৈছে, কোনখন জিলাত কিমান লিটাৰ মদ বিক্ৰী কৰিবৰ কাৰণে চৰকাৰী আবকাৰী বিভাগে নিৰ্দেশনা জাৰি কৰিছে। আপোনালোকে চাব তালিকাটো, যে কাৰ্বি আংলং জিলাত ২৭,০০০ লিটাৰ মদ বিক্ৰী কৰিবৰ কাৰণে প্ৰতিটো মাহত ২৭,০০০ লিটাৰ মদ বিক্ৰী কৰিব লাগিব। আপোনালোকে জানিব যে কাৰ্বি আংলং জিলাত যিমান পপুলেশ্যন আছে, অসমৰ সকলোতকৈ পাতল জনবসতিৰ জিলা হৈছে কাৰ্বি আংলং, আৰু সেই জিলাখনত সৰ্বাধিক ২৭,০০০ লিটাৰ মদ বিক্ৰী কৰিবৰ কাৰণে অসম চৰকাৰৰ আবকাৰী বিভাগে নিৰ্দেশনা জাৰি কৰিছে। কামৰূপ গ্ৰাম্য জিলাত ১২,৯৫৭ লিটাৰ, আমাৰ কামৰূপ মহানগৰ জিলাৰ কাষতে লাগি থকা কামৰূপ গ্ৰাম্য জিলাত ১২,৯৫৭ লিটাৰ সুৰা বিক্ৰী কৰিবৰ কাৰণে অসম চৰকাৰৰ আবকাৰী বিভাগে এক নিৰ্দেশনা জাৰি কৰিছে। শিৱসাগৰ জিলাত, উজনি অসমৰ এক স্বনামধন্য জিলা, সেয়া হৈছে শিৱসাগৰ জিলা, যিখন জিলাৰ পৰা অখিল গগৈ শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰে। সেইখন জিলাতো ১০,০০০ লিটাৰ মদ বিক্ৰী কৰিবৰ কাৰণে সুৰা বিক্ৰী কৰিবৰ কাৰণে অসম চৰকাৰৰ আবকাৰী বিভাগে নিৰ্দেশনা দিছে। আমি পিছৰ তালিকাখনলৈ আহিছোঁ। গোলাঘাট জিলাত ১০,০০০ লিটাৰ, যোৰহাটত ৯,৫৮৭ লিটাৰ, কৰিমগঞ্জত ৮,৪৭০ লিটাৰ, নগাঁৱত ৬,৬৫০ লিটাৰ, নলবাৰী জিলাত ৫,৬৭৫ লিটাৰ, দৰঙত ৫,৫৮০ লিটাৰ, কামৰূপ মহানগৰত ৫,১৩৫ লিটাৰ, লখিমপুৰত ৪,৫৪০ লিটাৰ আৰু বৰপেটা জিলাত, সংখ্যালঘু অধ্যুষিত বৰপেটা জিলাত ৪,৪৩০ লিটাৰ। এতিয়া আপোনালোকে চিন্তা কৰক, অসম চৰকাৰে ঠায়ে ঠায়ে বেনাৰ পিষ্টাৰ লগাইছে যে মদ্যপান কৰি গাড়ী নচলাব। মদ্যপান কৰি গাড়ী চলালে অসম চৰকাৰে জৰিমনা বিহিব। অসম চৰকাৰে এটা বছৰত ৫,০০০ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবৰ কাৰণে যি এক ব্লুপ্ৰিণ্ট, যি এক নিৰ্দেশনা জাৰিৰ জৰিয়তে যি এক সূচনা আৰম্ভ কৰিছে, এয়া অসমৰ সমাজ জীৱনলৈ কিমান অশনি সংকেত আহিব পাৰে আপোনালোকে অভিমত যোগে জনাব পাৰিব। মদ কিম্বা সুৰা যথেষ্ট ৰাগিয়াল বস্তু, আৰু অতিপাত মদ আৰু সুৰা যদি সেৱন কৰে মানুহ ৰাগিয়াল হৈ পৰে। মানুহৰ সাংসাৰিক জীৱনত অতিমাত্ৰা মদ সেৱন নাইবা সুৰা সেৱনে মানুহৰ সাংসাৰিক জীৱনত ছন্দপতন কঢ়িয়াই আনে, যুৱ প্ৰজন্মৰ মাজত উশৃংখলতা বৃদ্ধি কৰে। তো এই হাজাৰ হাজাৰ লিটাৰ মদ বিক্ৰী আৰু মদ তথা বিয়াৰ বিক্ৰীৰ যি টাৰ্গেট, এই টাৰ্গেট পূৰাবলৈ যাওঁতে মদৰ বিপণী তথা সুৰাৰ বিপণীসকলে নাইবা বিয়াৰ বাৰসকলে তেওঁলোকে আৰু যুৱ প্ৰজন্মক আকৰ্ষিত কৰিব পৰাকৈ নতুন নতুন তেওঁলোকে কৌশল অৱলম্বন কৰিব নেকি?
অসমৰ জাতীয় জীৱনলৈ অসম চৰকাৰৰ এই অৰ্থকাৰী সিদ্ধান্তই অসমৰ জাতীয় জীৱনলৈ কিবা শংকা কঢ়িয়াই আনিব নেকি? অসমৰ বিজ্ঞজনে আপোনালোকে কমেণ্ট যোগে আপোনালোকৰ গঠনমূলক মতামত আগবঢ়াব বুলি আমাৰ এই ফেক্সুৱেল ডিছকাশ্যন যোগে আমাৰ দ্য ৰিয়েল ফেক্টৰ পৰিয়ালবৰ্গৰ পৰা আমি আপোনালোকক আহ্বান জনাইছোঁ। যিসকলে আমাৰ দ্য ৰিয়েল ফেক্টৰ এই গতানুগতিক অনুষ্ঠান দ্য ফেক্সুৱেল ডিছকাশ্যন আপোনালোকে চাই আছে, আপোনালোকক আমি আমাৰ দ্য ৰিয়েল ফেক্ট পৰিয়ালবৰ্গৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে ফেচবুকত চাই আছে অনুগ্ৰহ কৰি আপোনালোকে ফ'ল' কৰিবলৈ পাহৰি নাযাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ইউটিউবত চাই থাকিলেও আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আমি দ্য ৰিয়েল ফেক্টৰ মঞ্চৰ ফালৰ পৰা আপোনালোকৰ প্ৰতিটো বিষয়বস্তু যিবোৰ বিষয়বস্তু সমাজ তথা দেশৰ হিতৰ কাৰণে হয় আৰু প্ৰত্যেকটো বিষয়বস্তুৰ ওপৰত আমি ফেক্সুৱেলি ডিছকাশ্যন কৰিম আৰু ফেক্ট টু ফেক্ট বেছ ডিছকাশ্যন কৰিম। মই বাহাদুৰ ইছলাম বিদায় মাগিছোঁ। ধন্যবাদ।